নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 3টো কৰিম। ঐতিহাস্যৰ পম খেদি, মানে ইতিহাসৰ ওপৰত আমি চৰ্চা কৰা সেইটো কথা কৈছে যে ঐতিহাস্যৰ পম খেদি। চ' এইটো পাঠত ভৈৰৱৰ বহুতো ফ্ৰেণ্ড আছে, তেওঁলোকৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কথা উল্লেখ আছে, আৰু এই প্ৰতিষ্ঠা দিৱসৰ কাৰণে অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিসৰৰ বিষয়ে ইয়াত পঢ়িব আমাক দিছে। খুবেই ধুনীয়া পাঠটো। চ' আজি এইটো ভিডিঅ'ত আমি তোমালোকৰ এইটো পাঠত তোমালোকক ক্ৰিয়াকলাপ দি আছে পাঠভিত্তিক, পেজ নম্বৰ 36ৰ পৰা আৰম্ভ হৈ গৈছে। গতিকে পাঠভিত্তিক যি ভাষা অধ্যয়ন আছে, তাৰপিছত জ্ঞান সম্প্ৰসাৰণ প্ৰকল্পলৈ ধুনীয়াকৈ মই তোমালোকক উত্তৰখিনি কৰি দিছোঁ, একেবাৰে ধুনীয়াকৈ। ঠিক আছে, চ' তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' এইটো পাঠত যিমানখিনি প্ৰশ্ন দিয়া আছে সম্পূৰ্ণ মই এই তোমালোকৰ কিতাপৰ পৰাই উঠাই দিছোঁ। ঠিক আছে, চ' গতিকে ইয়াত যিখিনি দগোৱা আছে, গতিকে তোমালোকে চাবা যে পুষ্পভদ্ৰা নামৰ বিখ্যাত তামৰ ফলিত ৰাজধানীখনৰ নাম কামৰূপ নগৰ বুলি উল্লেখ আছে। গতিকে কামৰূপ নগৰ বুলি কোনটো তামৰ ফলিত উল্লেখ আছে, এইটো এটা প্ৰশ্ন আছে। গতিকে পুষ্পভদ্ৰা। চ' এনেকৈ মই কিতাপৰ পৰা ধুনীয়াকৈ এনচাৰখিনি দিছোঁ আৰু গ্ৰামাৰখিনিও ধুনীয়াকৈ কৰাই দিছোঁ। ঠিক আছে, চ' তোমালোকে বিন্দাছ একেবাৰে বিন্দাছ, মই যিখিনি এনচাৰ দিম বিন্দাছ মুঠতে লিখি লোৱা, একো ভুল নাই, ধুনীয়াকৈ নাম্বাৰ পাই যাব পৰীক্ষাত। আৰু এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, চ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিলানে? যদিও এতিয়ালৈকে কৰা নাই, কৰিবা দেই। ঠিক আছে, চ' যি কি নহওক আমি ক্ৰিয়াকলাপত প্ৰথমত আমাক দিছে পাঠভিত্তিক, তাতে MCQ টাইপৰ এটা প্ৰশ্ন দিছে, মানে 4টা অপশ্যন আছে, তাৰ ভিতৰত এটা শুদ্ধ হ'ব। আমাক কৈছে 1 নম্বৰ যে তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। চ' সঠিক উত্তৰ বাছি উলিয়াই আমাক সঠিক বৃত্ত পূৰাব দিছে। ক, খ, গ দিছে। খ কৈছে যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি, এইটো চাবা সম্ভৱম, ঠিক আছে, সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? এই দিছে ৰজা পৃথু, খ দিছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, গ দিছে লাচিত বৰফুকন, খ দিছে আনন্দৰাম বৰুৱা। চ' খ কৈছে ৰজা পৃথু, গতিকে ৰজা পৃথু নহয়, ঘ হ'ব এনচাৰটো। আনন্দৰাম বৰুৱাই নিজকে গৌৰৱ অনুভৱ কৰিছিলে প্ৰাগজ্যোতিষপুৰক কি কৈ? সম্ভৱম কৈ। ঠিক আছে, এইটো তোমালোকৰ পাঠতে উল্লেখ আছে। চ' এইটো তোমালোকে ঘটো আগত এনেকৈ পুৰাবা, ঘটো আনন্দৰাম বৰুৱা হ'ব আমাৰ এনচাৰটো। চ' এইটো তোমালোকে পাঠটোতে পাবা, পেজ নম্বৰ তোমালোকে 35ত চাবা, ওপৰত দিয়া আছে। চ' মুঠতে এনচাৰখিনি মই কিতাপৰ পৰাই দিছোঁ। ঠিক আছে, যে ইয়াত চাবা যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। কোনে গৌৰৱ অনুভৱ কৰিছিলে? পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা। অকল আনন্দৰাম বৰুৱা দিছে, সেইকাৰণে আনন্দৰাম বৰুৱাৰ আমি এনচাৰটো কৰিম। ঠিক আছে, চ' গতিকে সেইখিনি তোমালোকে টেনশ্যন নকৰিবা, একেবাৰে ধুনীয়াকৈ কিতাপৰ পৰাই উত্তৰখিনি কৰাই দিয়া হৈছে। গতিকে 1ৰ ঘ নম্বৰটো গ'ল। এতিয়া নেক্সট পেজ চাওঁ, পেজ নম্বৰ 36ত দিয়া আছে আমাক 2 নম্বৰটো। 2 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। গতিকে এইবিলাক প্ৰশ্ন ধুনীয়াকৈ কিতাপৰ পৰা মই ধুনীয়াকৈ এনচাৰখিনি আনিছোঁ। তোমালোকে এতিয়া একেৰাহে চাই যোৱা উত্তৰখিনি আৰু লিখি যোৱা আৰু মুখস্থ কৰি যোৱা। ঠিক আছে, 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। চ' তলৰ প্ৰশ্নকেইটাৰ আমাক উত্তৰ লিখিব দিছে। যেনেকৈ ক নম্বৰ প্ৰশ্ন দিছে যে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? চ' মই পাঠটোৰ আৰম্ভণিতে মই তোমালোকক দেখাই দিছিলোঁ, এইটোৰ উত্তৰটো কিতাপতে আছে। চ' চব উত্তৰে মই কিতাপৰ পৰাই দিছোঁ বাৰু। চ' যি কি নহওক উত্তৰটো লিখি ল'বা যে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হৈছে পুষ্পভদ্ৰা। খ নম্বৰ প্ৰশ্ন দিছে এতিয়া যে কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? চ' গতিকে এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট কানাই বৰশী শিলালিপিৰ ওপৰত। চ' আমি উত্তৰ কৰিম যে কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম মণিকৰ্ণেশ্বৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত, ব্ৰহ্মপুত্ৰৰ উত্তৰ চাইডত আছে। ঠিক আছে, গুৱাহাটীৰ ওচৰত। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে ৰজা সন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? এইটোও খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, যিবিলাক প্ৰশ্ন দি আছে খুবেই ইম্পৰ্টেণ্ট। চ' আমি উত্তৰ কৰিম যে ৰজা সন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, ইমান কষ্টকৈ ভিডিঅ'বোৰ বনাই আছোঁ। এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে
শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? চ' কোন যুগৰ কথা উল্লেখ কৰিছে এইটো পাঠত তাৰমানে? আমি উত্তৰ কৰিম শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। ঠিক আছে, শ্ৰীসূৰ্য পাহাৰটোৱে। এতিয়া আমাক 19 নম্বৰ প্ৰশ্ন দিছে যে কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম কামৰূপৰ ৰজা পৃথুৱে বক্তিয়াৰ খিলজী, এইটো একেলগে, ঠিক আছে, তলত দাগ দিলে সেইটো লগ লাগি যায় কাৰণে মই অকণমান গেপ দিছোঁ, যে বক্তিয়াৰ খিলজী নামৰ তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল। ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে আলোচনা কৰি কোৱা। চ' ওপৰত যিটো দাগ দিব কৈছোঁ এইটো তলত দাগ নহয় দে, এইটো মানে দাগটো মিলাব কৈছোঁ। ঠিক আছে, খিলজী। 3 নম্বৰ প্ৰশ্ন দিছে আমাক যে আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে ঐতিহ্যই কি কি দিশ সামৰি লয়? আমি উত্তৰ কৰিম যে পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য, ভাস্কৰ্য, ঐতিহ্যই সামৰি লয়। খ নম্বৰ প্ৰশ্ন যে ঐতিহ্যৰ প্ৰতি আমাৰ কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? চ' ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? আমি উত্তৰটো কৰিম যে আমি আমাৰ ইতিহাস আৰু পুৰণি কীৰ্তি চিহ্নসমূহৰ বিষয়ে বিভিন্ন সমল তথা শিলালিপিবোৰৰ পৰা সঠিক তথ্য আহৰণ কৰি সেইবোৰৰ গুৰুত্ব উপলব্ধি কৰি আৰু সেইবোৰ নষ্ট নকৰাকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে ঐতিহ্য ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? চ' যিবিলাক ঐতিহাসিক বস্তু আছে এইবিলাকৰ ৰক্ষণাবেক্ষণ দিব লাগিব, নহ'লেতো নষ্ট হৈ যাব। চ' কেনেধৰণে কৰিব পাৰোঁ তাকে আমাক কৈছে, লিখিব কৈছে। উত্তৰটো কৰিবা যে ঐতিহ্যমণ্ডিত স্থানসমূহৰ ওপৰত মানুহক তথা চৰকাৰক গুৰুত্ব প্ৰদান কৰিব লাগিব। ঐতিহ্যৰ বিভিন্ন সমলবোৰ চাফ চিকুণকৈ ৰখা, দেৱালত নাম নিলিখা, চৰকাৰী নিয়মসমূহ মানি চলা আৰু এইসমূহৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ। এতিয়া আমাক দিছে 4 নম্বৰ যে চমু টকা লিখা। ক নম্বৰ দিছে যে দুৰ্জয়া নগৰ, খ দিছে শ্ৰীসূৰ্য পাহাৰ। চ' আমি উত্তৰ কৰিম প্ৰথমত দুৰ্জয়া নগৰৰ বিষয়ে লিখিম যে একাদশ শতিকাৰ পাল বংশৰ ৰজা ৰত্নপালে উত্তৰ গুৱাহাটীত ৰাজধানী পাতিছিল। এই নগৰখনৰ 3টা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টিনীত থকা বাবে শত্ৰুৱে সহজে জয় কৰিব নোৱাৰিছিল। সেইবাবেই নগৰখন দুৰ্জয়া নগৰ নামে জনাজাত হৈ পৰিছিল। এতিয়া আমাক খ নম্বৰ প্ৰশ্ন দিছে শ্ৰীসূৰ্য পাহাৰ। লিখিম যে গোৱালপাৰা নগৰৰ পৰা 13 কিলোমিটাৰ পূৰ্বত এই পাহাৰ অৱস্থিত। এই পাহাৰত অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি, গণেশ, সূৰ্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায়। তাৰপিছত লিখিম যে এই পাহাৰত 7টা চূড়া আছে বাবে এই পাহাৰৰ আন এটা নাম সাতালি পাহাৰ। সাতালি পাহাৰ বুলিয়ে কোৱা হয় শ্ৰীসূৰ্য পাহাৰক, 7টা চূড়া থকাৰ কাৰণে। এতিয়া আমাক দিছে ভাষা অধ্যয়ন। চ' ভাষা অধ্যয়ন কৰাৰ আগতে মই তোমালোকক এটা কথাই জনাই দিওঁ যে এইখিনি যিখিনি দেখা পাইছা এইবিলাক জেৰক্স পেজ হয়। ঠিক আছে, গতিকে তোমালোকে আকৌ ভাবিবা যে ছাৰ কিতাপটো ফাৰিলে নেকি? গতিকে কিতাপটো মই ছিঙা নাই কিন্তু, ঠিক আছে, এইটো মই জেৰক্স কৰি আনিছোঁ তোমালোকৰ বুজাৰ কাৰণে, নহ'লে কিতাপত এইফালেতো দেখা নাযায়, সেইকাৰণে মই জেৰক্স কৰি আনিছোঁ। এইফালে চোৱাচোন, এইফালে খালী আছে। ঠিক আছে, বহুত পইচা খৰচ হয় তোমালোকৰ ভিডিঅ' বনোৱাৰ কাৰণে। চ' তোমালোকক সেইকাৰণে মই লাইক কৰিব কওঁ বাৰু। চ' লাইক কৰিলে কি হয় জানানে, মোৰো সুবিধা তোমালোকৰো সুবিধা। ঠিক আছে, তোমালোকে ধুনীয়াকৈ বস্তুখিনি চাব পাৰা আৰু মোৰ পইচা খৰচ হয় সেইখিনি পইচা মই ইউটিউবৰ পৰাই পাই যাওঁ। যি কি নহওক আমাক ভাষা অধ্যয়ন দিছে। 5 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দকেইটা চোৱা। গতিকে তলত দিয়া শব্দকেইটা আমাক চাব দিছে, যেনেকুৱা ঋণ, ৰণ, পুৰণি, পূৰ্ণিমা, মণিকেশ্বৰ, মণিকৰ্ণেশ্বৰ, ঘোষণা, আকৰ্ষণ, প্ৰাণ, কৃপণ। চ' ইয়াত এনেকুৱা দাগ দিছোঁ কিয়নো এইটো আমাক অনুশীলনীত দিছে। ঠিক আছে, 6 নম্বৰত তোমালোকে এইটোৰ এনচাৰ পাবা। যি কি নহওক এইবিলাকত মূৰ্ধন্যৰ লগত কি হৈছে, মূৰ্ধন্য হৈছে। ঠিক আছে, আকাৰৰ লগত মূৰ্ধন্য হৈছে। এতিয়া কৈছে যে এই শব্দবোৰৰ এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে। ঠিক আছে, যে মূৰ্ধন্য কিয় হৈছে, যেনেকুৱা আগৰটোত আমি দন্তস্ব পাইছোঁ তেনেকুৱা ধৰণৰ। ঠিক আছে, ইয়াত মূৰ্ধন্যৰ কথা কৈছে যে এই শব্দবোৰৰ বানানত প্ৰতিটোতে মূৰ্ধন্য ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য কেতিয়া হয় আৰু
কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে, নিয়মবোৰ জানো আহা। গতিকে মূৰ্ধন্য কেতিয়া হয়, কেইটামান নিয়ম আছে, নিয়মখিনি আমি জানিলে আমাক ক্ৰিয়াকলাপত যিমানখিনি প্ৰশ্ন দি আছে সেইখিনি আমি সলিউশ্যন কৰিব পাৰিম। আমাক কৈছে যে মূৰ্ধন্যৰ ব্যৱহাৰৰ নিয়ম বা বিধি। ক নম্বৰ বিধিটো হৈছে যে ৰি ৰ মূৰ্ধন্যস্বৰ পিছত মূৰ্ধন্য হয়। গতিকে এইবিলাক শব্দ থাকিলে, এইটো ৱাৰ্ড থাকিলে তাৰপিছত মূৰ্ধন্য হ'ব, দন্তন্য নহয়, মূৰ্ধন্য হ'ব। মনত ৰাখিবা কৈছে যে ৰিকাৰৰ সলনি ৰিকাৰ, ৰিৰ সলনি ৰিকাৰ আৰু ৰৰ সলনি যদি ৰেপ থাকে তথাপিও কি হ'ব, আৰু ৰকাৰৰ সলনি যদি ৰিকাৰ থাকে থাকিলেও কি হ'ব, মূৰ্ধন্য হ'ব। এতিয়া কিছুমান শব্দত যেনেকুৱা ৰিৰ পিছত কি হয়, মূৰ্ধন্য হয়, যেনেকুৱা ঋণ, তৃণ, ঘৃণা, মৃণাল, নিৰ্ণয় আদি। তেনেকুৱা ৰৰ পিছত ৰণ, কাৰণ ৰৰ পিছত মূৰ্ধন্য হৈছে। কয়চুকাকি ৰ দন্তন্য হ'ব লাগিছিলে কিৰণ, কিন্তু ৰ আছে সেইকাৰণে মূৰ্ধন্য হৈছে। বিৱৰণ, অৰণ্য, উচ্চাৰণ, গতিকে এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। মূৰ্ধন্য কিয় হৈছে, ঠিক আছে, কাৰণ আগফালে ৰ আছে সেইকাৰণে, বা ৰৰ পিছত থকা বাবে, ঠিক আছে। তাৰপিছত ৰৰ সলনি ৰেফ, গতিকে ৰেফ থাকিলে কি হ'ব, কৰ্ণ, বৰ্ণ, বৰ্ণনা, পৰ্ণ, কৰ্ণ, এই ৰেফ থকাৰ কাৰণে মূৰ্ধন্য হৈছে। আকৌ ৰৰ সলনি ৰকাৰ, ৰকাৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে, যেনেকুৱা ব্ৰণ, প্ৰণাম, প্ৰণতি, প্ৰণৱ, প্ৰণালী আদি। তাৰপিছত দিছে মূৰ্ধন্যস্বৰ পিছত, গতিকে মূৰ্ধন্যস্বৰ পিছত কি হয়, মূৰ্ধন্য হয়, যেনেকুৱা বিশ্লেষণ, মূৰ্ধন্যস্বৰ পিছত মূৰ্ধন্য হৈছে। বিশেষণ, বিশ্লেষণ, ভীষণ, শোষণ, প্ৰদূষণ, মূৰ্ধন্যস্বৰ পিছত মূৰ্ধন্য হৈছে আদি, ঠিক আছে। এতিয়া নেক্সট পেজলৈ আমি আগবাঢ়োঁ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট নিয়ম কেইটা, ঠিক আছে। এতিয়া 2 নম্বৰ নিয়ম, অৰ্থাৎ খ নম্বৰ দিছে যেতিয়া ৰি ৰ মূৰ্ধন্যস্বৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকে, গতিকে স্বৰবৰ্ণ থাকিলেও মূৰ্ধন্য হয়। যদি দেখা নাই কিতাপত চাবা, দেখা যাব যে শব্দৰ আখৰ জোঁটনি বা বৰ্ণবিন্যাস কৰি চালেহে এই বিধিৰ সূত্ৰবোৰ সহজতে বুজিব পাৰি। গতিকে বৰ্ণবিন্যাসটো চালে আমি সহজতে বুজিব পাৰি। বৰ্ণবিন্যাস কি আমি অকণমান পিছতে পাই যাম। চ' এতিয়া দিছে যে ৰি ৰ আৰু মূৰ্ধন্যস্বৰ পিছত কি হয়, মূৰ্ধন্য হয়, যেনেকুৱা ৰি ৰ, অৰ্থাৎ ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে কি হয়, পৰাণ, গতিকে ৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে। ৰাণী, বীণা, হৰিণা, ঋণিকী, ৰীণা, কৰুণ, তৰণ, ৰেণু, ৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে, ঠিক আছে আদি। এতিয়া ৰকাৰ, ৰকাৰ থাকিলে কি হয়, মূৰ্ধন্য হয়, ঠিক আছে। ৰকাৰ স্বৰবৰ্ণৰ পিছত যদি থাকে তেনেহ'লে মূৰ্ধন্য হয়। ৰকাৰৰ পিছত স্বৰবৰ্ণ, গতিকে ৰকাৰৰ পিছত স্বৰবৰ্ণ চাবা, ঘ্ৰাণ, ঘ ৰ আকাৰ, ঠিক আছে, ঘ্ৰাণ, গতিকে স্বৰবৰ্ণ আছে, গতিকে সেইকাৰণে মূৰ্ধন্য হৈছে। ত্ৰাণ, আকাৰ আছে, গতিকে অ, আ, ই, অ এইবিলাক থাকিলে কি হয়, স্বৰবৰ্ণ হয়। ত্ৰাণ, প্ৰাণ, শ্ৰেণী, দ্ৰোণ, পৰিত্ৰাণ, আপ্ৰাণ আদি। এতিয়া মূৰ্ধন্যস্বৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে মূৰ্ধন্য হয়, যেনেকুৱা মূৰ্ধন্যস্বৰ আকাৰ আছে, গতিকে আ, এইটো স্বৰবৰ্ণ হয়, গতিকে মূৰ্ধন্য হৈছে। বৰষুণ, উচুকাৰ, হচৌতে হুচুকাৰ, গতিকে সেইকাৰণে মূৰ্ধন্য হৈছে। বিষাণ, গতিকে আতে আকাৰ, গতিকে মূৰ্ধন্য হৈছে, ঠিক আছে। এতিয়া চাবা, গ নম্বৰ নিয়মটো কৈছে যে ৰি ৰ মূৰ্ধন্যস্বৰ পিছত ক বৰ্গ, অৰ্থাৎ ক, খ, গ, ঘ, ঙ, এইটো ক বৰ্গত আছে। প বৰ্গত যেনেকুৱা প, ফ, ব, ভ, ম, আৰু অন্তস্থীয় উ, ব, হ, আৰু এইটোক কি বুলি কয়, এইটোক অনুস্বৰ বুলি কয়, ঠিক আছে। এইটোক অনুস্বৰ থাকিলেও মূৰ্ধন্য হয়, অনুস্বৰ থাকিলেও মূৰ্ধন্য হয়। এতিয়া আমাক উদাহৰণ দিছে ৰি ৰ আৰু মূৰ্ধন্যস্বৰ পিছত, এনেকুৱা ক বৰ্গ থাকিলে কি হয়, প্ৰাংগণ, প্ৰাংগণ, ঠিক আছে। প্ৰাংগণ কি হৈছে, ক বৰ্গ লগ লাগিছে, যেনেকুৱা চিত্ৰাংকন আদি, গতিকে ক আহিলে এনেকুৱা হ'ব। যেনেকুৱা প বৰ্ণ, প বৰ্ণ থাকিলে কি হ'ব, ক বৰ্ণত আছে এইটো প্ৰাংগণ, এইটো কি উন্মেশ্বৰ আছে, উন্মেশ্বৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে, ঠিক আছে। গ আছে, গটো কি এইটো ভাগতে আছে, ক বৰ্গতে আছে। আৰু প বৰ্গত কি আছে, প বৰ্গত আছে চাবা, প আছে, সেইকাৰণে কৃপণ, মূৰ্ধন্য হৈছে। আৰম্ভণি, মই ভ আছে, গতিকে ভটো প বৰ্গত আছে, সেইকাৰণে আৰম্ভণি মূৰ্ধন্য হৈছে। আকৌ গ্ৰামীণ, দৰ্পণ, শিৰোমণি, সমৰ্পণ, অৰ্পণ, ঠিক আছে, অৰ্পণ ৰেপ আছে, গতিকে মূৰ্ধন্য হৈছে, বা প বৰ্গ থকাৰ কাৰণে মূৰ্ধন্য হৈছে, ঠিক আছে। আকৌ হ বৰ্ণ থাকিলেও মূৰ্ধন্য হয়, যেনেকুৱা গৃহিণী, গ্ৰহণ, অপহৰণ, অৱহৰণ আদি। এতিয়া ব যদি থাকে, ব থাকিলেও কি হয়, মূৰ্ধন্য হয়, যেনেকুৱা ৰাৱণ, শ্ৰৱণ আদি। আৰু অন্তস্থীয় জ থাকিলেও কি হয়, মূৰ্ধন্য হয়, ঠিক আছে। অন্তস্থীয় এইটো হৈছে মূৰ্ধন্যস্বৰটো, ঠিক আছে। গতিকে উত্তৰায়ণ, ঠিক আছে, অন্তস্থীয় জয় হয়। উত্তৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ আদি। তাৰপিছত
ইয়াত চাবা অন্ত্যেষ্টিৰ কথা আছে। এতিয়া উন্নস্বৰ বৰ্ণ থাকিলে কি হয়? মূৰ্ধন্য হয়, প্ৰাঙ্গণ, চিত্ৰাঙ্কন আদি। গতিকে দন্তন্য নহয়, মূৰ্ধন্য হয় তাৰমানে, ঠিক আছে। এতিয়া আমাক কিছুমান এই মূৰ্ধন্যৰ নিয়ম প্ৰযোজ্য নহয় কিছুমান অসমীয়া থলুৱা ভাষাত, যেনেকুৱা ফেৰেঙনি তোমালোকে পাবা, যিটো আমাক শুদ্ধ কৰিব দিছে, তাতে এইটো শুদ্ধ নহ'ব, কিয়নো এইটো অসমীয়া থলুৱা ভাষাত যিটো নত্যবিধিৰ নিয়ম প্ৰযোজ্য নহয়, যেনেকুৱা ৰাইনা, ফেৰেঙনি, গেৰেকনি, বৰাণী, বৰুৱানী, ডাক্তৰণী, তৰাণী, এইবিলাক। তেনেকুৱা বিদেশী শব্দৰ ক্ষেত্ৰত নত্যবিধি প্ৰযোজ্য নহয়, যেনেকুৱা বিদেশী শব্দ আছে কোৰাণ, তেহৰাণ, বেৰণ, কৰোণা, আইৰণ ইত্যাদি। আৰু 3 নম্বৰ দিছে যে বীৰেন্দ্ৰ, নৰেন্দ্ৰ, হৰেন্দ্ৰ আদিৰ পৰা অহা বীৰেণ, নৰেন, হৰেণ আদি শব্দটো নত্যবিধি প্ৰয়োগ নহয়, ঠিক আছে। আৰু কিছুমানত 4 নম্বৰ কৈছে যে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়, গতিকে সাধাৰণতে দন্তন্য নহয়, মূৰ্ধন্য হয়। যেনেকুৱা বাণিজ্য, বণিক, ঘূণ, কণ, পণ, পানী, শোণিত, চিকণ, গুণ, গুণ, গুণগণ, সোণ, শণ, বাণী, কণিকা, কংকণ, অনু, বেণী, বেণু, বাণ, গৌণ, তুন, ফণা, বীণা, নিপুণ, কল্যাণ। এতিয়া নেক্সট 39 পেজত আমি চাম। এতিয়া চাবা 39 পেজত আমাক কৰিব দিছে যে তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে লিখা। গতিকে কি নিয়ম মতে, যেনেকুৱা প্ৰথমত আমি কি পাইছোঁ? ৰাণী পাইছোঁ। গতিকে ৰাণীৰ বিষয়ে আমি এইফালে অকণমান আগতে আমি পঢ়িলোঁ পেজ নম্বৰ 38ত, যে ৰাণী কি হয়, কি নিয়ম মতে, যে ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে, গতিকে স্বৰবৰ্ণ অৰ্থাৎ আকাৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে, ঠিক আছে। গতিকে ৰয়কাৰ ৰা থকাৰ কাৰণে মূৰ্ধন্য হৈছে, সেইটো নিয়ম মতে হৈ যায়। গতিকে আমি এইবিলাকৰ সলিউশ্যন ধুনীয়াকৈ মই তোমালোকক এতিয়া টাইপিং আকাৰে দি দিওঁ। 6 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে লিখা। গতিকে কি নিয়ম মতে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে এইটো আমাক লিখিব দিছে। আমাক প্ৰথমত দিছে ৰাণী, শ্ৰেণী, আকৰ্ষণ, ৰাৱণ, প্ৰাঙ্গণ, মৃণাল, কৃষাণ আৰু কৃষাণু আছে আৰু গ্ৰহণী, কৃষাণু আছে, ঠিক আছে। মই উত্তৰত ঠিক কৰি দিছোঁ বাৰু, ইয়াত উঠা নাই, কৃষাণু আছে ইয়াত, ঠিক আছে, কৃষাণু। চ' আমি উত্তৰত মই ঠিক কৰি দিছোঁ, টেনশ্যন নকৰিবা। চ' উত্তৰ প্ৰথমত আমাক ৰাণী দিছে, গতিকে লিখিম যে ৰৰ পাছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থকা বাবে মূৰ্ধন্য হৈছে। আৰু শ্ৰেণীত কি হৈছে? ৰকাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য হৈছে। তাৰপিছত আমাক দিছে আকৰ্ষণ, লিখিম যে ৰৰ পাছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে, বা এইটো নিলিখিলে হয়, বাবে মূৰ্ধন্য হৈছে বুলি লিখিব পৰা, বা এনেকৈ লিখিলে একো কথা নাই, দন্তন্য মূৰ্ধন্য হৈছে। একচুৱেলি দন্তন্য হ'ব লাগিছিলে, কিন্তু এইটো নিয়মৰ কাৰণে মূৰ্ধন্য হৈছে। তাৰপিছত ৰাৱণ দিছে, লিখিম যে ব বৰ্ণ থকাৰ বাবে মূৰ্ধন্য হৈছে। প্ৰাঙ্গণটো লিখিম যে ক বৰ্গ থকা বাবে মূৰ্ধন্য হৈছে, গতিকে ক বৰ্গত গটো আছে। তাৰপিছত মৃণাল দিছে, গতিকে ৰিৰ পিছত থকা বাবে মূৰ্ধন্য হৈছে। তাৰপিছত কৃষাণু, গতিকে ইয়াত ঠিক কৰি দিছে, চাবা যে কৃষাণু ৰি ৰ স্বৰ পাছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থকা বাবে মূৰ্ধন্য হৈছে। আৰু লাষ্টত দিছে গ্ৰহণী, লিখিম হ বৰ্ণ থকা বাবে, ঠিক আছে। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰত মূৰ্ধন্য কিয় হৈছে বৰ্ণবিন্যাস কৰি চাওঁ আৰু কম অহা। গতিকে বৰ্ণবিন্যাসৰ ওপৰত দিছে, বৰ্ণবিন্যাস আমাক দিছে। যেনেকুৱা ৰামায়ণটো ভাঙিলে ৰ আ যোগ ম যোগ আ যোগ অন্ত্যেষ্টি যোগ অ যোগ মূৰ্ধন্য। চ' কিয় হৈছে ইয়াত মূৰ্ধন্য? যে ৰৰ পিছত আ, অ স্বৰবৰ্ণ, ম আৰু অন্ত্যেষ্টিয় ব্যঞ্জন বৰ্ণ থকা বাবে, ঠিক আছে। গতিকে ৰ আছে, তাৰপিছত আ আছে, তাৰপিছত অ আছে আৰু ম থকাৰ কাৰণে ব্যঞ্জন বৰ্ণ থকাৰ কাৰণে কি হৈছে? মূৰ্ধন্য হৈছে, ঠিক আছে। তেনেকৈ নাৰায়ণটো আমাক ইয়াত ভাঙি দিছে, ৰুক্মিণীটো আমাক ইয়াত ভাঙি দিছে। ৰুক্মিণীটোত কি হৈছে? ৰৰ পিছত কি আছে? ৰৰ পিছত ই কাৰ আছে, উকাৰ আছে, এইবিলাক স্বৰবৰ্ণ, আকৌ ক ম এইবিলাক ব্যঞ্জন বৰ্ণ আছে, ক ম ব্যঞ্জন বৰ্ণ থকাৰ বাবে ইয়াত মূৰ্ধন্য হৈছে, ঠিক আছে। এতিয়া আমাক এইটো উদাহৰণ চাই 7 নম্বৰটো আছে, এতিয়া আমাক 8 নম্বৰটো কৰিবলৈ দিছে। 8 নম্বৰটো এতিয়া আমি ধুনীয়াকৈ কৰি লওঁ। 8 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু ন হোৱাৰ কাৰণ ব্যাখ্যা কৰা। গতিকে বৰ্ণবিন্যাস আৰু মূৰ্ধন্য হোৱাৰ কাৰণ দিছে আমাক, ওপৰত আমি যেনেদৰে কৰিলোঁ তেনেদৰে। যেনেকুৱা মৃন্ময়, বিশ্লেষণ, শ্ৰেণী, অপহৰণ, শ্ৰৱণ, বিষাণ, ত্ৰাণ, চিত্ৰাঙ্কন। চ' আমি উত্তৰ একেৰাহে কৰিম। উত্তৰ কৰিম যে তলত বৰ্ণবিন্যাস আৰু মূৰ্ধন্য হোৱাৰ কাৰণ উল্লেখ কৰা হ'ল। চ' মৃন্ময়ৰ আমি বৰ্ণবিন্যাসটো লিখিছোঁ ম ৰ ৰি মূৰ্ধন্য ম অন্ত্যেষ্টিয় অ।
গতিকে ইয়াৰ মূৰ্ধন্য হোৱাৰ কাৰণ লিখিম যে ৰিকাৰ থকা বাবে। ঠিক আছে, তেনেকুৱা বিশ্লেষণটো আমি এনেদৰে লিখিম বৰ্ণবিন্যাসটো, আৰু ইয়াৰ মূৰ্ধন্য হোৱাৰ কাৰণ লিখিম যে মধ্যস্বৰ পিছত থকা বাবে। এইবিলাক প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত কিন্তু আহিব যে বৰ্ণবিন্যাস লিখি মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। ঠিক আছে, তাৰপিছত শ্ৰেণীটোত চোৱা, স্ব ৰ যোগ এ যোগ মূৰ্ধন্য যোগ ই কৰিলে শ্ৰেণী পাওঁ। গতিকে মূৰ্ধন্য হোৱাৰ কাৰণ লিখিম যে ৰকাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য হৈছে। ঠিক আছে, ৰকাৰৰ পিছত স্বৰবৰ্ণ থকাৰ কাৰণে। তাৰপিছত অপহৰণ লিখিম যে অ প ৰ আ হ মূৰ্ধন্য, লিখিম যে হ বৰ্ণ থকা বাবে। তাৰপিছত শ্ৰৱণ আছে, গতিকে চ ৰ উ ব অ মূৰ্ধন্য, গতিকে লিখিম ব বৰ্ণ থকা বাবে, বা তোমালোকে লিখিব পাৰা যে ৰৰ পিছত কি আছে, অ আছে। ঠিক আছে, অ স্বৰবৰ্ণ থকাৰ কাৰণে লিখিব পাৰা, ন' প্ৰব্লেম, এইটো লিখিলে হৈ যাব। এতিয়া বিছান আছে, লিখিম ব যোগ ই বি মূৰ্ধন্য ছ যোগ আ, বিছা মূৰ্ধন্য বিছান, আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখিম যে মূৰ্ধন্যস্বৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থকা বাবে মূৰ্ধন্য হৈছে, বা এইখিনি লিখিব নালাগে, সেইখিনি থকা বাবে বাছ লিখিবা হৈ যাব। এতিয়া আমাক দিছে ত্ৰাণ, লিখিম ত যোগ ৰ যোগ আ যোগ মূৰ্ধন্য, লিখিম যে ৰকাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য হৈছে। এতিয়া এইটো ইম্পৰ্টেণ্ট, চিত্ৰাংকন, যে চ যোগ ই যোগ ত যোগ ৰ যোগ আ যোগ উন্নস্বৰ যোগ ক যোগ অ যোগ মূৰ্ধন্য, গতিকে লিখিম যে উন্নস্বৰ বৰ্ণ থাকিলে কি হয়, মূৰ্ধন্য হয়, বা উন্নিশ্বৰ বৰ্ণ থকাৰ কাৰণে। ইয়াত লিখিবা উন্নস্বৰ বৰ্ণ থকা বাবে, থাকিলে বুলি নিদিবা, ওপৰত যেনেকৈ দিছোঁ তেনেকৈ, যে উন্নস্বৰ বৰ্গ আছে বাবে বুলি দিব পাৰা। ঠিক আছে, আছে বাবে মূৰ্ধন্য হৈছে। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্ন আমাক দিছে যে তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা। গতিকে ভুলটো আমাক বিচাৰি উলিয়াই শুদ্ধকৈ লিখিব দিছে। যেনেকৈ ক নম্বৰ, যে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। গতিকে ভ্ৰমণ বানানটো ভুল হৈ আছে, মূৰ্ধন্য হ'ব লাগিছিল লাষ্টত, মৰ পিছত মূৰ্ধন্য হয়। গতিকে এইটো ঠিক কৰি লিখিম যে উত্তৰ, যে ৰাতিপুৱা মুকলি ঠাইত মূৰ্ধন্য চাবা, যে ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। ঠিক আছে, এতিয়া খ নম্বৰ, যে দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণাৰ হাৰ উপহাৰ দিলে। গতিকে সন্তুষ্ট বানান ভুল হৈছে, ৰাণী মূৰ্ধন্য হ'ব, তাৰপিছত সোণত মূৰ্ধন্য হ'ব। ঠিক আছে, চ' আমি উত্তৰ কৰিম যে দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে মূৰ্ধন্য দিবা, ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে, গতিকে মূৰ্ধন্যটো চাবা। ঠিক আছে, দন্তন্য আছিলে, ইয়াত মূৰ্ধন্য আমি শুদ্ধকৈ লিখিলোঁ। এতিয়া গ নম্বৰ, যে শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। গতিকে ভুল আছে, দন্তন্য আছে, ইয়াত হ'ব মূৰ্ধন্য। ঠিক আছে, মূৰ্ধন্য হ'ব লাগিছিলে, গতিকে শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। ঘ নম্বৰ, যে বৰুৱা নিয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। গতিকে কি হ'ব, এইটো শুদ্ধই আছে, কিয়নো ফেৰেঙনি যেতিয়া থাকে, ফেৰেঙনিটো কি হয়, অসমীয়া থলুৱা শব্দত নত বৃদ্ধি নিয়ম প্ৰযোজ্য নহয়। ঠিক আছে, গতিকে এইটো শব্দ থাকিলে, চ' এইটো যেনেকুৱা আছে তেনেকুৱা শুদ্ধ। উত্তৰটো আমাক এনেদৰে লিখিব লাগিব যে শুদ্ধ আছে ফেৰেঙনিত, অৰ্থাৎ ব্ৰেকেটত লিখিব যে অসমীয়া থলুৱা শব্দবোৰত নত্ববিধি নিয়ম প্ৰযোজ্য নহয়। এতিয়া নম্বৰটো দিছে যে অৰ্জুন নিপুণ বীৰ আছিল। চ' কি হ'ব, মূৰ্ধন্য হ'ব নিপুণত, গতিকে অৰ্জুন নিপুণ বীৰ আছিল। তাৰপিছত দিছে সৰস্বতীৰ আন এটা নাম বীণা পানী, গতিকে মূৰ্ধন্য হ'ব দুটাতে, গতিকে লিখিব উত্তৰটো সৰস্বতীৰ আন এটা নাম বীণা পানী, মূৰ্ধন্য জাষ্ট এড কৰি দিবা, হৈ যাব। ঠিক আছে, এতিয়া 6 নম্বৰ, পানীয়ে প্ৰাণীৰ প্ৰাণ। গতিকে মূৰ্ধন্য হ'ব, গতিকে পানীয়ে খালি অকল মূৰ্ধন্য দিবা। ঠিক আছে, গতিকে পানীয়ে প্ৰাণীৰ প্ৰাণ, অকল মূৰ্ধন্য দিবা, দন্তন্য ঠাইত হৈ যাব। নেক্সট জ নম্বৰটো দিছে যে বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। চ' ইয়াত কি ভুল হৈছে, প্ৰাংগণত দন্তন্য আছে, ইয়াত কি হ'ব, মূৰ্ধন্য হ'ব, যে বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আৰু লাষ্টৰটো দিছে 6 নম্বৰটো, যে সততা সজ গুণ। গতিকে গুণত মূৰ্ধন্য হ'ব, গতিকে লিখিম যে সততা সজ গুণ, মূৰ্ধন্য দিবা, হৈ যাব। এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণ। জ্ঞান সম্প্ৰসাৰণত আমাক দিছে, তোমালোকে চাবা ইয়াত কি কৈছে, যে তোমালোকে এইটো পাঠত আলোচনা চক্ৰত কেনেদৰে অংশগ্ৰহণ কৰিব লাগে শিকিলা। গতিকে আলোচনা চক্ৰত কেনেদৰে অংশগ্ৰহণ কৰে, এজনে এটা বিষয়ে কৈছে, আধা কৈ আন এজনক সুবিধা দিছে, আন এজনে আধা কৈছে, এনেকৈ শেষ কৰি আছে। ঠিক আছে, ইয়াকে আলোচনা চক্ৰ বুলি কয়, যেনেকুৱা
ঐতিহ্য মণ্ডিত মানে অসমৰ যিখিনি ইতিহাসৰ বিষয়ে কথা ক'বলৈ দিছিলে তাৰ ওপৰত কি কৰিছিলে আলোচনা চক্ৰ কৰিছিলে এইটো পাঠত। এতিয়া কৈছে যে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবৰ বাবে কেনেদৰে সাজু হ'ব লাগে তাৰ বাবে তলত দিয়া কথাকেইটা মন কৰা। গতিকে কেনেদৰে সাজু হ'ব লাগে, গতিকে এইটো পৰীক্ষাৰ কাৰণে নালাগে, ঠিক আছে। তাৰপিছত 10 নম্বৰ প্ৰশ্ন দিছে যে উল্লেখিত দিশবোৰ সন্মুখত ৰাখি শিক্ষকৰ সহায়ত তোমালোকৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদ অথবা অসমীয়া ভাষাৰ শিশু আলোচনী শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা। দলীয়ভাৱে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবা। এই আলোচনা চক্ৰত তোমালোকে প্ৰশ্ন কৰিবলৈ আৰু আনে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ শিকিবা। গতিকে আলোচনা চক্ৰ কৰিলে যদি কাৰোবাৰ ডাউট থাকে বা শিকিবলৈ আছে যে আপুনি এইটো যে ক'লে কাৰ আধাৰত ক'লে এইটো কথা, চ' সেইবিলাকৰ প্ৰশ্ন উত্তৰ দিবলৈ পাৰিবা, যিহেতু পাঠত ইহঁতে ভয় খাই আছিলে ষ্টুডেণ্টবিলাকে, ঠিক আছে। যি কি নহওক এতিয়া 11 নম্বৰটো দিছে, 11 নম্বৰটো ইম্পৰ্টেণ্ট। এতিয়া 11 নম্বৰটো চলিছে আমি এতিয়া কৰি লওঁ। 11 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক'ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। যেনেকুৱা অজন্তা আৰু ইলোৰা, তাজমহল, আগ্ৰা ফৰ্ট, খাজুৰাহো, কোণাৰ্ক সূৰ্য মন্দিৰ। গতিকে এইবিলাকৰ চিত্ৰ আৰু ক'ত অৱস্থিত আৰু কিয় বিখ্যাত এইটো লিখিব কৈছে। চ' ক নম্বৰ যিটো আছে অজন্তা আৰু ইলোৰা, গতিকে এইটো চিত্ৰ এনেকৈ তোমালোকে দিবা কম্পিউটাৰৰ পৰা প্ৰিণ্ট কৰি আনি এইটো চিত্ৰ, আৰু ইয়াৰ বিষয়ে লিখিবা অজন্তা আৰু ইলোৰা। লিখিবা যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত, ইয়াৰ গুহা চিত্ৰ আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত, ঠিক আছে। তাৰপিছত আমাক দিছে খ নম্বৰ তাজমহল, তাজমহলৰ চিত্ৰ আমি দি দিম এনেকৈ ধুনীয়াকৈ। তাৰপিছত অকণমান লিখিম তাজমহলৰ বিষয়ে যে উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত, সম্ৰাট শাহজাহানে পত্নী মমতাজৰ স্মৃতিত সজাইছিল, যিটো দেখাত বহুত আকৰ্ষণীয়, ঠিক আছে। ইয়াত শাহজাহান ছয়বব্ব লিখিবা, ছয়বব্ব, ঠিক আছে, শাহজাহান। এতিয়া গ নম্বৰ যে আগ্ৰা ফৰ্ট, চিত্ৰটো হৈছে এইটো আগ্ৰা ফৰ্টৰ। লিখিবা যে আগ্ৰাত অৱস্থিত মোগল যুগৰ এক বিশাল দুৰ্গ আছে, ঠিক আছে। আগ্ৰাত অৱস্থিত মোগল যুগৰ এক বিশাল দুৰ্গ আছে বুলি নিদিবা, যিখিনি আছে সেইখিনি লিখিবা যে আগ্ৰা ফৰ্টটো কি হয়, যে আগ্ৰাত অৱস্থিত মোগল যুগৰ এক বিশাল দুৰ্গটো হৈছে আগ্ৰা ফৰ্ট। বাছ এইখিনি উত্তৰ হিচাপে লিখিবা, হৈ যাব। আৰু ঘ নম্বৰটো দিছে যে খাজুৰাহো, গতিকে চিত্ৰটো দিবা এইটো, আৰু অকণমান লিখিবা ইয়াৰ বিষয়ে যে মধ্য প্ৰদেশত অৱস্থিত, ইয়াৰ শৈলপিক মন্দিৰ আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। চ' কেতিয়াবা সময় পালে মধ্য প্ৰদেশত গ'লে এইবিলাক তোমালোকে চাই আহিবা বুলি আশা থাকিল, ফুৰিব যদি যোৱা কেতিয়াবা ডাঙৰ হৈ। নম্বৰ যে কোণাৰ্ক সূৰ্য মন্দিৰ, গতিকে চিত্ৰটো হ'ব এনেদৰে, আৰু ইয়াৰ বিষয়ে অকণমান লিখিবা যে উৰিষ্যাত অৱস্থিত এই মন্দিৰটো এটা বিশাল ৰথৰ আকৃতিৰ বাবে জনাজাত। 11 নম্বৰটো চলিউশ্যন আমি ধুনীয়াকৈ কৰিলোঁ। এতিয়া আমাক দিছে প্ৰকল্প। 12 নম্বৰ প্ৰশ্ন কৈছে যে তোমাৰ জিলাত থকা প্ৰাচীন মঠ, মন্দিৰ, দৌল, দেৱালয়, ধৰ্মীয় স্থানৰ তথ্য আৰু ফটো সংগ্ৰহ কৰি দৃশ্য শ্ৰাব্য মাধ্যমেৰে এখন তথ্যচিত্ৰ প্ৰস্তুত কৰা আৰু বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত প্ৰদৰ্শন কৰা। গতিকে এইটো শিক্ষকে সহায় কৰিব, প্ৰয়োজন সাপেক্ষে স্থানীয় সমল ব্যক্তিৰ সহায় ল'ব। গতিকে নিজৰ নিজৰ স্থানত যিকোনো মন্দিৰ বা যিকোনো মছজিদ, যিকোনো দেৱালয় যদি বিখ্যাত থাকে সেইবিলাকৰ ওপৰত লিখি এইটো ফটো তুলি এটা এলবাম বনাব দিছে, ঠিক আছে। চ' গতিকে এইটো তোমালোকৰ শিক্ষকে কৰাব, এইটো দৰকাৰে নপৰিব 12 নম্বৰটো। তাৰপিছত 13 নম্বৰটো যে পুথিভঁৰালৰ পৰা অসমৰ ঐতিহ্য সম্পৰ্কীয় কিতাপ সংগ্ৰহ কৰি পঢ়া আৰু তাত লাভ কৰা তথ্যসমূহ লিখি শিক্ষকক দেখুওৱা আৰু শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। গতিকে এইটো পাঠত যেনেকুৱা লাইব্ৰেৰীৰ পৰা, পুথিভঁৰালৰ পৰা তেওঁলোকে জ্ঞানবিলাক সংগ্ৰহ কৰি কৈছিলে আলোচনা চক্ৰত, তো তেনেদৰে তোমালোককো তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত গৈ বহুতো অসমৰ ঐতিহ্যৰ বা ইতিহাসৰ বিষয়ে পঢ়ি সংগ্ৰহ কৰি শ্ৰেণীকোঠাত ক'ব কৈছে যে আমাৰ ইতিহাসত এনেকুৱা হৈছিলে, 1671 চনত শৰাইঘাট ৰণ হৈছিলে, এনেকুৱা ধৰণৰ, ঠিক আছে। চ' এইখিনি আছিলে, আমি নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰটো কৰিম। চ' আজিলৈকে আহোঁ, তোমালোকৰ নেক্সট চেপ্টাৰটো স্ক্ৰীণত উঠিব ৰাইট ছাইডত, নহ'লে ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে'লিষ্ট বনাই দিয়া আছে, প্লে'লিষ্টত গৈ চাব পৰা ক্লাছ 7ৰ এছামিজ, ঠিক আছে। চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।